আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 12 মে'ত। ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন 12 মে'ত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয়। 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ থিম আছিল Our nurses, our future, caring for nurses, strengthens economies. কোনগৰাকী ভাৰতীয় ক্ৰিকেটাৰে 2025 বৰ্ষত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে? উত্তৰ বিৰাট কোহলি। মহিলা এদিনীয়া ত্ৰিকোণীয় সিৰিজ 2025ৰ বিজয়ী দল কোন? উত্তৰ ভাৰত। এই সিৰিজ খেলোৱা হৈছিল শ্ৰীলংকাত যোৱা 27 এপ্ৰিলৰ পৰা 11 মে'লৈকে। এই সিৰিজত অংশগ্ৰহণ কৰা দলকেইটা হ'ল ভাৰত, সাউথ আফ্ৰিকা আৰু শ্ৰীলংকা। ভাৰতে শ্ৰীলংকাক ফাইনেল খেলত পৰাজিত কৰি এই সিৰিজ দখল কৰে। আফগানিস্তানৰ ৰাজধানীৰ নাম কি? উত্তৰ আফগানিস্তানৰ ৰাজধানীৰ নাম হ'ল কাবুল। আফগানিস্তান এখন লেণ্ডলক কাণ্ট্ৰি হয়, অৰ্থাৎ এই দেশৰ চাৰিসীমা অন্য দেশৰ স্থল সীমাৰে আগুৰি আছে। এই দেশৰ চাৰিসীমাত থকা অন্য দেশসমূহ হৈছে পাকিস্তান, ইৰাণ, চীন, উজবেকিস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু ভাৰত। ভাৰতৰ পাক অকুপাইড কাশ্মীৰৰ লগত আফগানিস্তানৰ সীমা আছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 2025 বৰ্ষত নৱনিযুক্ত মুখ্য ন্যায়াধীশৰ নাম কি? উত্তৰ ভূষণ ৰামকৃষ্ণ গাৱাই। বেচাক উৎসৱ কোন দেশত পালন কৰা হয়? উত্তৰ বেচাক উৎসৱ শ্ৰীলংকাত পালন কৰা হয়। এই উৎসৱ বৌদ্ধ ধৰ্মীয় লোকসকলে পালন কৰে। এই উৎসৱ ভাৰতত বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়। ভাৰত চৰকাৰে ছেটেলাইট ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে অনুমতি দিয়া কোম্পানীটো কি? উত্তৰ ষ্টাৰলিংক। ষ্টাৰলিংক হৈছে ইলন মাস্কৰ এটা কোম্পানী। উইকলি য়োগা পডকাষ্ট কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে? উত্তৰ মিনিষ্ট্ৰী অফ আয়ুষ। আয়ুষৰ ফুল ফৰ্ম হ'ল আয়ুৰ্বেদা, য়োগা এণ্ড নেচাৰোপেথি, ইউনানী, সিদ্ধ এণ্ড হোমিওপেথি। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ লগত কিমান টকা প্ৰদান কৰা হয়? উত্তৰ 25 লাখ। UCCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ UCCৰ ফুল ফৰ্ম হ'ল ইউনিফৰ্ম চিভিল কোড। কোনটো বৰ্ষত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল? উত্তৰ 2016 চনত। দেৱী অহিল্যাবাই হোলকাৰ বিমানবন্দৰ কোন ঠাইত আছে? উত্তৰ মধ্যপ্ৰদেশৰ ইন্দোৰত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।